লাষ্ট ভিডিঅ'টোত আমাৰ এটা নতুন টাৰ্ম আহিছিল ফৰ্মেট স্পেচিফায়াৰ আৰু ফৰ্মেট স্পেচিফায়াৰটো আমি চব বুজিছোঁ। আজিৰ ভিডিঅ'টো ডেডিকেটেড ফৰ্মেট স্পেচিফায়াৰ কাৰণে আমি ইউজ কৰিছোঁ। বহুত ডাঙৰ ভিডিঅ' নহ'ব। ফৰ্মেট স্পেচিফায়াৰ আমি বেচিকেলি দুটা পইণ্টতে আমি ইউজ কৰোঁ। ফাৰ্ষ্ট ফৰ আউটপুট এণ্ড ছেকেণ্ড ফৰ ইনপুট। যেতিয়া আমি আউটপুটৰ ইউজ কৰোঁ, আমাৰ ফাংচনছটো থাকিছে প্ৰিণ্ট এফৰ আমি ইউজ কৰিছোঁ। ফৰ্মেট স্পেচিফায়াৰৰ বেছিক কাম কি? ফৰ্মেট স্পেচিফায়াৰৰ বেছিক কাম থাকিছে কম্পাইলাৰক কৈ দিয়া কি কেনেকুৱা টাইপৰ ডাটা শ্ব' কৰিব লাগে অথবা কেনেকুৱা টাইপৰ ডাটা ইনপুট ল'ব লাগে। চ' ফৰ্মেট স্পেচিফায়াৰত একদম সৰু মৰু কাম এইটো থাকিছে। ফৰ্মেট স্পেচিফায়াৰত যদি ডাটা শ্ব' কৰাৰ কাম থাকিছে তেতিয়াহ'লে আমি প্ৰিণ্ট এফৰ ইউজ কৰিম। আউটপুট দিয়াৰ যদি কাম থাকিছে তেতিয়াহ'লে আমাক কি কৰিব লাগিব? প্ৰিণ্ট এফৰ ইউজ কৰিব লাগিব। যেতিয়া প্ৰিণ্ট এফৰ ইউজ কৰিম আমাক কম্পাইলাৰক ক'ব লাগিব, কম্পাইলাৰ মানে কনভাৰ্টাৰক ক'ব লাগিব কি এই পাৰ্টিকুলাৰ ডাটাটো আমাৰ আউটপুটত ডিছপ্লে কৰি দিব লাগে। ইনষ্টেন্স ৰিপ্ৰেজেণ্টো ক'ব পাৰি। চ' এটা পাৰ্টিকুলাৰ বস্তু ৰিপ্ৰেজেণ্ট হ'ব কেনেকুৱা ধৰণৰ আউটপুটত। ছাপ'জ মোৰ থাকিছে এটা ভেৰিয়েবল মই বনালোঁ ইন টাইপৰ, বেলেগ এটা ভেৰিয়েবল বনালোঁ মই ফ্লোট টাইপৰ এটা ভেৰিয়েবল বনাই দিওঁ ফ্লোট বি, ইয়াত 5.2 দি দিম। এতিয়া মোৰ প্ৰিণ্টত এ আৰু বিটো আহিব লাগে। কেনেকুৱাকৈ আহিম? চ' ছাপ'জ মোক যদি ইণ্টেজাৰ ভেলু আনিব লাগে তো মই লিখিম পাৰ্চেণ্টেজ। ফৰ্মেট স্পেচিফায়াৰত সদায় পাৰ্চেণ্টেজ চিম্বলটো ইউজ হ'ব। উইদাউট পাৰ্চেণ্টেজ চিম্বল ফৰ্মেট স্পেচিফায়াৰ ইউজ হ'ব নোৱাৰে। তাৰ ওপৰত ফৰ্মেট স্পেচিফায়াৰত কেইটামান টাইপ থাকিছে অথবা পাৰ্টিকুলাৰ ডাটা টাইপৰ কাৰণে পাৰ্টিকুলাৰ ফৰ্মেট স্পেচিফায়াৰ দি দিয়া হৈছে। যেনেকুৱাকৈ ইণ্টৰ কাৰণে আমি কি ইউজ কৰিম? পাৰ্চেণ্টেজ ডি। ফ্লোটৰ কাৰণে কি ইউজ কৰিম? পাৰ্চেণ্টেজ এফ। এইটো আমি আগৰ ভিডিঅ'ত পঢ়ি আহিছোঁ, নতুন বস্তু নহয়। যদি আগৰ ভিডিঅ'টো চোৱা নাই ডাইৰেক্টলি এই ভিডিঅ'ত জাম্প কৰিছে তেতিয়াহ'লে কষ্ট হ'ব, তথাপিও বুজিব পাৰিবা। পাৰ্চেণ্টেজ ইণ্টৰ কাৰণে আমি কি ইউজ কৰিছোঁ? পাৰ্চেণ্টেজ ডি। ফ্লোটৰ কাৰণে কি ইউজ কৰিছোঁ? পাৰ্চেণ্টেজ এফ। কাৰৰ কাৰণে কি ইউজ কৰিছোঁ? পাৰ্চেণ্টেজ কি থাকিছে? পাৰ্চেণ্টেজ চি। তাৰপিছত যদি লঙৰ কাৰণে ইউজ কৰোঁ কি হ'ব? পাৰ্চেণ্টেজ আই। এনেকুৱাকৈ থাকিব। আৰু আছে, এনেকুৱা নাই ইয়াত শেষ হৈ যোৱা নাই। যিমানটা ডাটা টাইপ আছে ইমানটা ডাটা টাইপৰ এগেইনষ্টত ইমানটো ফৰ্মেট স্পেচিফায়াৰ থাকিব। ইয়াত এটা বস্তু আমাৰ ভুল হ'ল। বস্তুটো কি দেখিছে? যদি আমি লঙৰ কাৰণে ইউজ কৰোঁ পাৰ্চেণ্টেজ এল নহয়, পাৰ্চেণ্টেজ এল ডি হ'ব। চ' আমি আগত বাঢ়ি থাকিম আৰু আমি আৰু ফৰ্মেট স্পেচিফায়াৰ চাম। বাট এট প্ৰেজেণ্ট আমি এই তিনিটা ফৰ্মেট স্পেচিফায়াৰ লৈ কিনি কাম কৰিম, আগত নাযাওঁ। ইয়াৰ ওপৰত যদি বেলেগ যদি ডাটা টাইপ আহিছে, যেতিয়া ডাটা টাইপ আহিব এই ডাটা টাইপ হিচাপত ফৰ্মেট স্পেচিফায়াৰ কৈ দিয়া হ'ব। চ' এতিয়া মোক এইটো ডাবল কোটেশ্যনৰ ভিতৰত ডিছপ্লে কৰিব লাগে। মনত থ'বা, ডাবল কোটেশ্যনৰ ভিতৰত যে বস্তুটো হ'ব এইটোহি ডিছপ্লে হ'ব। ইয়াৰ বাহিৰত থকা বস্তুটো ডিছপ্লে নহয় প্ৰিণ্ট এফত। প্ৰিণ্ট এফৰ মেইন ডেফিনেশ্যনটোৱে আছিল কি ডাবল কোটেশ্যনৰ ভিতৰত থকা ডিছপ্লে হোৱা অথবা আউটপুট কনচোলত যাব লাগিব, বেলেগ বস্তু নাযায়। চ' এই বস্তুটো একদম প্ৰথম ভিডিঅ'তে মই কৈ দিছিলোঁ। চ' ইয়াত যেতিয়া মই এ ডিছপ্লে কৰিম তাৰমানে ইয়াত পাৰ্চেণ্টেজ ডি ফৰ্মেট স্পেচিফায়াৰ পাৰ্চেণ্টেজ দি দিম, এ দি দিম আৰু ইয়াত ছেমিকলন। তাৰমানে এতিয়া কি হ'ব? এ ডাটাটো ইয়াত গুচি যাব আৰু ভেলুটো 10 ডিছপ্লে হৈ যাব। ছেম টু ছেম যদি ফ্লোটত যদি ডিছপ্লে কৰিব লাগে কি কৰিম? ইয়াত আমি লিখিম এফ আৰু ইয়াত আমি লিখিম বি। চ' ইয়াত বিটো ডিছপ্লে হৈ যাব, ফ্লোটটো স্মল লেটাৰ, এফটো স্মল লেটাৰ। চ' ডিছপ্লে হ'ব 5.2। চ' এইটো থাকিছে ফৰ্মেট স্পেচিফায়াৰ। ফৰ্মেট স্পেচিফায়াৰ কি কৈ দিছে? কম্পাইলাৰক কৈ দিছে কি কেনেকুৱা ধৰণৰ ডাটা ডিছপ্লে কৰিব লাগে আৰু বাদ বাকী কোন ধৰণৰ ডাটাটো ডিছপ্লে কৰিব লাগে ইয়াত এনেকুৱা দি কিনি আমি ডিছপ্লে কৰিব পাৰিম। যদি তুমি প্ৰেক্টিকেল ডেফিনেশ্যন যদি বুজিবলৈ বিচাৰিছা তেতিয়াহ'লে গ' টু ইনপুট এণ্ড আউটপুটৰ যে ভিডিঅ'টো আছিল তাত ফৰ্মেট স্পেচিফায়াৰ
প্ৰেক্টিকেল ডেফিনেশ্যন আছে, এক্সাম্পল উইথ এক্সাম্পল ডেফিনেশ্যনটো আছে, এইটো দি বহুত ভালকৈ বুজিব পাৰিবা। স্কেন এফত বস্তুটো অথবা প্ৰিণ্ট এফত বস্তুটো ৰিপ্ৰেজেণ্ট কৰা হয় ৰেডাৰ দেন কম্পাইলাৰক কোৱা। এটা ধৰণৰ ৰিপ্ৰেজেণ্ট কৰাটো কম্পাইলাৰক কোৱাহি হ'ল। স্কেন এফত থাকিছে এতিয়া। স্কেন এফৰ কামটো কি, কেনেকুৱা ধৰণৰ ডাটা লোৱা হ'ব। চ' এইটোও ছেইম বস্তু। ছাপ'জ মই ডি ধৰণৰ ডাটা ল'ব বিচাৰিছোঁ আৰু এত মই সোমাবলৈ বিচাৰিছোঁ ইয়াত ইণ্ট এ। চ' স্কেন এফত এইটো থাকিছে। ফৰ্মেট স্পেচিফায়াৰে কি ক'ব, কম্পাইলাৰক কৈ দিব কি ইণ্ট ধৰণৰ ডাটা ল'ব লাগিব, মানে ডাটা টাইপটো কিবোৰ্ডৰ পৰা যে ডাটাটো আহিব এইটো কি হ'ব, ইণ্ট আহিব। ইণ্ট টাইপৰ ডাটাটো ক'ত সোমাই যাব, এড্ৰেছ অফ এই আইডেণ্টিফায়াৰৰ যে এড্ৰেছটো আছে এই এড্ৰেছটোত ডাটাটো সোমাই যাব। কোন ডাটাটো, যে ডাটাটো কিবোৰ্ডৰ পৰা আহিছে, হ'ব। চ' ফৰ্মেট স্পেচিফায়াৰ ইমানটোৱে থাকিছে। ফৰ্মেট স্পেচিফায়াৰ বিশেষ আমি ইনপুট আউটপুটত আমি সামৰি আহিছোঁ। থেংক ইউ।